ধুবুৰীৰ বৰুণডাঙ্গা গাঁৱত উদ্ধাৰ ১৬০০ শতিকাৰ যুদ্ধত ব্যৱহৃত তোপ। বৰুণডাঙ্গা গাঁৱৰ শহীদুৰ ৰহমান নামৰ ব্যক্তি এজনে নিজৰ খেতিপথাৰত ট্ৰেক্টৰেৰে হাল বৈ থকা অৱস্থাত উদ্ধাৰ হয় ৩টা তোপ। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলখনতে বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য। গুগলত বিচাৰি পোৱা মতে যুদ্ধত ব্যৱহৃত হৈছিল এইবিধ অস্ত্ৰ। বৰ্তমান ভাৰতৰ বহুকেইটা মিউজিয়ামত সংৰক্ষিত হৈ আছে এই অস্ত্ৰ। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত গোলকগঞ্জ আৰক্ষীয়ে উপস্থিত হৈ লৈ যায় পুৰণি অস্ত্ৰকেইটা। হয় কওক, ইয়াত কি হৈছিল? যোৱাকালি আবেলি ৩ বজাত তামাহাট থানাৰ অন্তৰ্গত বৰুণডাঙ্গা গাঁৱৰ শহীদুল হক চাহাবে তেওঁৰ খেতিপথাৰত ট্ৰেক্টৰেৰে হাল বাইছিল। তাতে এই ৩টা কেনন পুৰণি এইবোৰ কেনন, এইবোৰ ১৬০০ শতিকাত আচলতে গ'ল চাৰ্জ কৰিলে দেখা যায় ১৬০০ শতিকাত ছিংগেল গান যিটো বুলি কয় আৰু মোগলসকলৰ দিনত আৰু কি যিটো যুদ্ধ হৈছিলে তাতে ব্যৱহাৰ হৈছিলে। আৰু এনে চাৰ্চ কৰিলে আকৌ গম পোৱা যায় যে অসমতো তেনেকুৱা মোগলৰ লগত যেতিয়া অসমীয়া সৈন্যই যুদ্ধ কৰিছিলে তেতিয়া এই অস্ত্ৰবোৰ ব্যৱহাৰ হৈছিলে। আমি এই বস্তুটো চাই আনন্দিত হৈছোঁ যে আমাৰ ইয়াত এনেকুৱা বস্তু পোৱা গ'ল, যিটো নেকি একচুৱেলি ত্ৰিপুৰা মিউজিয়ামত আছে আৰু উৰিষ্যা মিউজিয়ামত আছে। অসমত তেনেকুৱা সঠিক ক'ব নোৱাৰিলোঁ, হয়তো থাকিব পাৰে। আমাৰ এই লোৱাৰ আসামত হয়তো এইটোৱে প্ৰথম। এতিয়ালৈকে আপোনালোকৰ লগত বিভাগীয় কৰ্তৃপক্ষ বা ডিপাৰ্টমেণ্টে আপোনাৰ লগত যোগাযোগ কৰিছিলে নেকি, বা আপোনালোকে কাৰো লগত যোগাযোগ হোৱা নাই। এতিয়া আমি এই মিডিয়াৰ যোগেদি আহ্বান জনাওঁ যে আৰ্কিঅলজি যিটো ডিপাৰ্টমেণ্ট আছে তাৰে বিষয়ববীয়াসকলক লগতে প্ৰশাসনক যে এইটো বস্তু সিহঁতে উদ্ধাৰ কৰি ধুনীয়াকৈ যাতে মিউজিয়ামত ৰাখি দিয়ে, চৰকাৰী যিটো সংৰক্ষণ কৰিব লাগে, সংৰক্ষণ কৰিব যিটো নীতি নিয়ম আছে সেইটো কৰিলে হ'ল আৰু। এইটো পাই আমি আসলে গৰ্বিত হৈছোঁ যে পুৰণি ইমান দিনৰ এটা পুৰণি চিন যিটো আমি পালোঁ আৰু, সেইটো আমাৰ সৌভাগ্য আৰু।